দিশে গণতন্ত্ৰ ৰক্ষা কৰিব গৌৰৱ গগৈয়ে অসমীয়া স্বাভিমানৰ গৌৰৱ উদাহৰণ দিয়া নাই নিদিয়ে মিছা বচন ৰাইজে ৰজা হ'ব গণতন্ত্ৰ হ'ব জনগণৰ শংকৰ ৰাজাৰ অসমত গৌৰৱ গগৈ হ'ব আতৰত অসমৰ গৌৰৱ গৌৰৱ গগৈ যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ আমাৰ ভৱিষ্যত গৌৰৱ গগৈ অসমৰ গৌৰৱ গৌৰৱ গগৈ যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ Hello everyone, স্বাগত জনাইছো পুনৰবাৰ নতুন এটা ভিডিওৰ মাজলৈ আজিও আপোনালোকৰ কাৰণে লৈ আনিছো গৌৰৱ গগৈ এটা ভিডিও যেহেতু আগৰ যেটো ভিডিও আছিল গৌৰৱ গগৈয়ে গোলাঘাটৰ মঞ্চ সভাৰ মঞ্চ কপাই তুলিছিল এইবাৰ সভাৰ মঞ্চ কপাবলৈ লৈছে মৰিয়নিত যি সভা হৈছিল সেই সভাত ৰাইজৰ মাজলৈ গৈ ৰাইজৰ মাজত থিয় হৈ আচৰিত ধৰণৰ দুদান্ত ভাষণৰে গোটেই সমগ্ৰ মৰিয়নি অঞ্চলটো কপাই তুলিলে তাৰ উপৰিও বহুত কেইটা বিস্ফোৰক মন্তব্য দাঙি ধৰিলে আৰু যি ধৰণে ভাষণ দিলে যি দেখিলে আৰু ৰাইজেও মানিবলৈ বাধ্য হ'ল যে গৌৰৱ গগৈ হৈছে অসমৰ গৌৰৱ আৰু আহিবলগীয়া অসমৰ ভৱিষ্যত সো হেয়েহে গৌৰৱ গগৈৰ এই মৰিয়নি সভাৰ মঞ্চ কপাই তোলা ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো এই নিৰ্বাচনৰ সময়ত আমাৰ সকলোৰ মনত এটাহে ভয় যে আমি নিজৰ সংবিধানটো ৰক্ষা কৰিব পাৰিম নে নোৱাৰিম আমি নিজৰ লোকতান্ত্ৰিক আদৰ্শ ৰক্ষা কৰিব পাৰিম নে নোৱাৰিম আৰু সেই সময়ত ক্ষমতাত থকা বিজেপি দলে ভাবিলে যে তেওঁলোকৰ 400 পাৰ আসন আহিব তেওঁলোকে নিজৰ ইচ্ছা মতে চৰকাৰ চলাব দলৰ শক্তি এতিয়া লোকতান্ত্ৰিক আদৰ্শৰ বাবে এটা অক্সিজেন দৰে কাম কৰিছে যদি আজি বিৰোধী দল শক্তিশালী নহ'লেহেঁতেন এতিয়া লাহে লাহে অক্সিজেন নথকা কাৰণে আমাক আৰু শ্ৰদ্ধা নিবেদন কৰিছে মৰিয়নি সমষ্টিৰ ৰাইজৰ সন্মান আগতকৈ আৰু বৃদ্ধি হৈছে মৰিয়নি সমষ্টিৰ ৰাইজৰ এটা স্বাভিমান আছে যি স্বাভিমানৰ ওপৰত বহুত বছৰৰ পৰা কিছুমান ব্যক্তিয়ে আঘাত পেলাইছে কিন্তু আজি সেই মৰিয়নি সমষ্টিৰ ৰাইজে নিজৰ স্বাভিমানৰ প্ৰমাণ দিছে আৰু এটা শিক্ষা আজি দিছপুৰলৈ গৈছে যে মৰিয়নি সমষ্টিৰ ৰাইজক আমি আৰু অপমান কৰিব নোৱাৰোঁ মৰিয়নি সমষ্টিৰ ৰাইজক আমি আৰু অৱহেলা কৰিব নোৱাৰোঁ আৰু এই যে শিক্ষা আপোনালোকে দিছে সেয়া হৈছে আপোনালোকৰ বাস্তৱ বিজয় ইয়াত কংগ্ৰেছ বিজেপি কথা নাই মৰিয়নি সমষ্টিৰ ৰাইজৰ আজি তেওঁলোকে নিজৰ স্বাভিমানতে সুৰক্ষা কৰিব পাৰিলে ইয়াত মৰিয়নি সমষ্টিৰ ৰাইজৰ আৱেগ জড়িত হৈ আছে আৰু সেইকাৰণে মই মৰিয়নি সমষ্টিৰ ৰাইজক বিশেষভাৱে মই শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছোঁ এটা মাধ্যম ৰাজনৈতিকভাৱে ৰাজনৈতিক চিন্তাৰ বেলেগ হ'ব পাৰে কিন্তু উদ্দেশ্য সকলৰ এটাহে আছিলে সেই সময়ত যে ৰাইজক সেৱা কৰিব লাগে উপকৃত কৰিব লাগে কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে ৰাজনীতি হ'ল দামী গাড়ী লোৱা এটা মাধ্যম ৰাজনীতি হ'ল নিজৰ নামত বাগান লোৱা এটা মাধ্যম ৰাজনীতি হ'ল নিজৰ নামত এটা প্ৰাইভেট স্কুল খোলা এটা মাধ্যম ৰাজনীতি হ'ল নিজৰ ল'ৰাৰ নামত এটা কোম্পানী খোলা এটা মাধ্যম আৰু সেইকাৰণে আমি সকলোকে সচেতন হ'বলৈ আহ্বান জনাইছোঁ বিশেষকৈ নৱপ্ৰজন্মক আমি সচেতন হ'বলৈ আহ্বান জনাইছোঁ যদি নৱপ্ৰজন্ম সচেতন নহয় যদি পইচাৰ লোভত ধনৰ লোভত টকাৰ লোভত যদি তেওঁলোকে নিজৰ বিবেক হেৰাই পেলায় তেতিয়া অসমৰ ভৱিষ্যত পুনৰ আখৰে আমি দিব নোৱাৰিম আৰু সেইকাৰণে মই বিভিন্ন সময়ত বেছি গুৰুত্ব দিছোঁ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ লগত
থাকি তেওঁলোকৰ সমস্যাৰ ওপৰত তেওঁলোকৰ জীৱনৰ ওপৰত বেছি গুৰুত্ব দিছোঁ সদায় মই যে ভাল কাম কৰি যাম সেইটো নহয় আমি সাধাৰণ মানুহ আমালোকৰ পৰা ভুল হ'ব পাৰে কিন্তু মই আশা কৰোঁ যদি পৰৱৰ্তী সময়ত ক'ৰবাত আমাৰ ভুল হয় তেতিয়া মৰিয়ানী সমষ্টি ৰাইজে মৰিয়ানী সমষ্টিৰ সাংবাদিকসকলে আমাক ভাল পৰামৰ্শ দিয়ে আৰু এয়া মোৰ লোকতান্ত্ৰিক মূল্যৰ ভূমিকা ক্ষমতা কাটি বহি থাকিলে মানে নহয় যে আমি সদায় ভাল কাম কৰি আছো ক্ষমতাত মানুহৰ মনত এটা অহংকাৰ সৃষ্টি কৰে ক্ষমতা পোৱাৰ পিছতে মানুহ অহংকাৰী হৈ যায় ৰাইজৰ পৰা আঁতৰি যায় নিজৰ ব্যক্তিগত স্বাৰ্থৰ ওপৰত বেছি প্ৰাথমিকতা দিবলৈ আৰম্ভ কৰে আৰু সেইকাৰণে যদি আমাৰ নাগৰিক সমাজ সচেতন হৈ থাকে যদি আমাৰ সাংবাদিকসকল সজাগ হৈ থাকে বাস্তৱ কথাখিনি যদি তেওঁলোকে উল্লেখ কৰে তেতিয়া কোনো মানুহ বেছি দিন ক্ষমতাত দালি বহি অহংকাৰী হৈ থাকিব নোৱাৰে নিজৰ অহংকাৰ ভাঙিব লাগিব নহ'লে দালি এৰিব লাগিব ইয়াৰ বাহিৰে কোনো বিকল্প নাই আৰু মই আশা কৰোঁ যে ময়ো যদি পৰৱৰ্তী সময়ত ভুল কৰোঁ তেতিয়া ৰাইজ আমাক পৰামৰ্শ দিব আৰু সাংবাদিকসকলে আমাৰ ভুল আঙুলিয়াই দিব আমি সাংবাদিকসকলৰ ওপৰত দমন কৰিবলৈ অহা নাই আমি সাংবাদিকসকলক ভাবুকি দিবলৈ অহা নাই আমি সাংবাদিকসকলৰ চাকৰি ল'বলৈ অহা নাই এয়া হ'ব পাৰে বৰ্তমান বিজেপি দলৰ নেতৃত্বত থকা মানুহৰ আচৰণ এই বাহুবলী হ'ব পাৰে বৰ্তমান বিজেপি দলৰ নেতৃত্ব লোৱা মানুহৰ ব্যক্তিত্ব কিন্তু মোৰ মনত পৰে যেতিয়া মোৰ পিতৃ মুখ্যমন্ত্ৰী আছিল অসমৰ যিকোনো অঞ্চলৰ পৰা সাংবাদিকসকল আহি তেখেতৰ প্ৰশ্ন সুধিবলৈ এটা সুযোগ পাইছে আৰু প্ৰত্যেক প্ৰশ্নৰ উত্তৰ তেওঁ ভালদৰে দিবলৈ চেষ্টা কৰিছে আজিৰ তাৰিখত যদি সাংবাদিকসকলে বাস্তৱভাৱে সাংবাদিকতা কৰে যে বৰ্তমান বিজেপি চৰকাৰ যি শিক্ষা ল'ব লাগিছিল সেই শিক্ষাটো লোৱা নাই 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে যি আচৰণ আজিও সেই একে আচৰণ তাৰ মানে আৰু কাম কৰিব লাগিব তাৰ মানে আমাৰ ৰাইজৰ মাজত আৰু থাকিব লাগিব তাৰ মানে আমাৰ ৰাইজক আৰু একত্ৰিত কৰিব লাগিব তাৰ মানে আমাৰ ৰাইজৰ অন্ত আৰু শক্তিশালী কৰিব লাগিব যাৰ ফলত আজিৰ পৰা 1.5 বছৰ পিছত যেতিয়া বিধানসভা নিৰ্বাচন হ'ব তেতিয়াহে গৈ সেই অহংকাৰী মানুহৰ অহংকাৰ আমি ভাঙিবলৈ আনিম ভিডিওটো চাই কেনে লাগিলে আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু লগতে প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিয়ে থাকো তো ঠিক আছে ৰাইজ আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো আজিলৈ